হেই বন্ধুসকল, আশা ৰাখিছোঁ আপোনালোকে গোটেই ৰাইজ ভালে আছে। আমিও আপোনালোকৰ দোৱা আশীৰ্বাদত ভালে আছোঁ। বন্ধুসকল, আজি আমি এটা পদক্ষেপ হাতত লৈছোঁ। আজি আমাক এটা গাঁৱৰ পৰা কল কৰা হৈছিল যে এজন নানী এজন বহুতো বেছি বেমাৰ হয়, তেখেতৰ লিভাৰৰ বহুত ডাঙৰ প্ৰব্লেম হৈ আছে। তেখেতক আমাক কল কৰা হৈছিল ছ'চিয়েল মিডিয়া ফাউণ্ডেশ্যনৰ তৰফৰ ফালৰ পৰা আমি কিবা এটা সহায় আগবঢ়া আৰু আগলৈ যদি আপোনালোকৰ আশীৰ্বাদ আৰু সহযোগ থাকে আমি আৰু ডাঙৰ কাম কৰিম, ডাঙৰ সহায়ৰ হাত আগবঢ়াবলৈ যত্ন কৰিম। বন্ধুসকল, আমি কাৰো পৰা খোজা নাই, আমি নিজৰ যিখিনি হাতত অকণমান পইচাৰে আমি গোটাই পেলাই মিলিজুলি আমি দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ। আৰু আপোনালোকক এটা বস্তুৱে আপোনালোকক বিচাৰোঁ, সেইটো বস্তু হৈছে যে আমাৰ এই ভিডিঅ'বোৰ আপোনালোকে শ্বেয়াৰ কৰক, বেছি শ্বেয়াৰ কৰক, বেছি লাইক কৰক, বেছিকৈ আপোনালোকে এইটো ভাইৰেল কৰক। কাৰণ যেতিয়া আমি এই ছ'চিয়েল মিডিয়াৰ পৰা যেতিয়া আমাৰ কিবা আৰ্নিং ষ্টাৰ্ট হ'ব, তেতিয়া আমি আৰু ডাঙৰ সমাজ সেৱা কাম কৰিব পাৰিম। আমাৰ যোনটো মিছন, যোনটো আমাৰ গছ ৰোৱা, যোনটো আমাৰ গৰীব মানুহ, যি নিখুঁত মানুহক আমাক সহায় কৰা, সেই কামবোৰ আমি সহজে কৰিব পাৰিম। কাৰণ এতিয়া যিহেতু আমাক পকেটৰ পৰা পইচা দিব লগা হৈছে, যেতিয়া আমি যদি এইটো ছ'চিয়েল মিডিয়াৰ পৰা যেতিয়া আমাৰ আৰ্নিং ষ্টাৰ্ট হ'ব, তেতিয়া আমি বেছি ভালকৈ আৰু মজবুতি হতে আমি কামখিনি আগবঢ়াই লৈ যাব পাৰিম। আশা ৰাখিছোঁ আপোনালোকে শ্বেয়াৰ কৰিব, ফ'ল' কৰিব, আৰু যদি ইউটিউবত চাইছে ছাবস্ক্ৰাইব কৰিব। আহক আমি সেই নানীৰ মুখৰ দুই এষাৰ কথা শুনো, তেওঁ কি কয়। সাহায্য করলাম, আল্লাহর হুকুম হয়েছে। এই জন্য 10 দিন আল্লাহ কোরবানি দেন, আল্লাহ তৌফিক দান করে। আর রসুল্লাহ দিন আল্লাহ আমার রূপ দেন, আল্লাহ ভালো করে দিন, আল্লাহ আখিরে আর্থিক শান্তি। সোশ্যাল মিডিয়া ফাউন্ডেশন থেকে আপনারা যেটা পদক্ষেপ নিয়েছেন, খুব সুন্দর একটা পদক্ষেপ। গরিব মানুষকে এইভাবে সাহায্য আগবাড়িয়ে যান, আর আপনাদেরকে খুব আন্তরিক ধন্যবাদ জ্ঞাপন করলাম।